আজি বনাবলৈ লৈছোঁ কলডিলৰ সৈতে লোকেল মুৰ্গী। চিম্পুলকৈ আদা নহৰু পিঁয়াজ আলু আৰু আপোনাৰ মছলা মই জিৰা জালুক আৰু লগতে অকণমান মিট মছলা লৈছোঁ, তেজপাত শুকান জলকীয়া, এইকেইটা বস্তু হ'লেই হৈ যায়। চিম্পুল হয়, সকলোৱে বনাই খাব পাৰিব। ট্ৰাই কৰি চাবচোন, যিসকলে খোৱা নাই, খাবলৈও ভাল হয়। মই পিঁয়াজখিনি কাটি ল'লোঁ, নহৰু আদা বটি ল'লোঁ আৰু মই এইখিনি চব মেৰিনেট কৰি ল'লোঁ মাংসখিনি। এতিয়া মই তেলত শুকান জলকীয়া আৰু তেজপাত দি পেলাই পিঁয়াজ দি পেলাই এইখিনি অকণমান ভাজি লৈছোঁ। ভাজি পেলাই তাতে মই আদা নহৰুখিনি দিলোঁ, দি পেলাই অলপ ভাজি পেলাই এই মাংসখিনি দি দিলোঁ। মাংসখিনি দি পেলাই অলপ দেৰি ভাজিলোঁ। ভাজি পেলাই যেতিয়া হ'ল সেই অলপ ভজাৰ তাৰপিছত তাতে কলডিলখিনি দিলোঁ। কলডিলখিনি দিও পূৰা ভাজি থাকিলোঁ। অলপ দেৰি ভাজি যেতিয়া অলপ তেলটো ওলাব, তেল ওলালে তাতে মই বিলাহী কাটি দিলোঁ। বিলাহীখিনি দি পেলাই আকৌ অলপ দেৰি ভাজিলোঁ। যেতিয়া বিলাহীখিনি গলি গৈছে তাতে মই গৰম পানী দি দিলোঁ। এই গৰম পানী দিয়াৰ পিছত আৰু হৈ গ'ল, বেছি সময় নাই। উতলাইলেই হৈ গ'ল আৰু উতলাই পেলাই নমাই থ'ব পাৰে। এয়া মোৰ মাংস হৈ গ'ল। তাতে মই ধনিয়া কাটি দিলোঁ ওপৰত। সেয়াই আজি দুপৰীয়া থালিখন এনেকৈয়ে কৰিলোঁ। ভাত, চালাড, সৰু মাছ ভাজি আৰু এই শাকৰ ভাজি, নেমু জলকীয়া আৰু মাংস, কলডিল মাংস, সেয়াই এনেকৈ খালোঁ আজি। থেংক ইউ।